हेलो फ्रेंड्स की खबर तो आহি গ'ল মোৰ তাতে এটা সব কিচৰ পেকেট এইটো একচুয়ালি কি হয় ক'ত পায় কেনেকৈ পায় এই ভিডিঅ'ত সকলো বস্তু মই আপোনালোকক কম আপোনালোকে ভিডিঅ'টো চাই থাকক তো এইটো একচুয়ালি কি হয় এইটো আমাৰ যোনটো ক্ৰিটিকেল ব্লাড কেঞ্চাৰৰ পেশেন্ট আছে তো সেইটোৰ এটা টেষ্টিং কিটছ হয় তো এইটো দি টেষ্ট কৰিব পাৰি যে সেই ব্লাড কেঞ্চাৰ পেশেন্টজন যে আছে হিয়াক কেনেকৈ হেল্প কৰিব পাৰি আৰু তাৰ ব্লাড আৰু মোৰ ব্লাড যদি মেচ কৰিব লগা হয় তো এইটোৰ দ্বাৰা আমি এইটো টেষ্ট কৰিব পাৰিম তো এইটো একচুয়ালি কেনেকৈ পায় মই আপোনালোকক কৈ আছোঁ মোৰ ভিডিঅ'ৰ ওপৰত মই এটা লিংক দিছোঁ সেই লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ DKMSৰ আপোনাৰ ৱেবছাইটত লৈ যাব আৰু লৈ যোৱাৰ লগে লগে তাতে আপোনাৰ বেসিক ডিটেইলছখিনি আপুনি ফিল আপ কৰি সাবমিট কৰি দিব তো সাবমিট কৰাৰ পিছত 10-12 দিন পিছত আপোনাৰ কি হ'ব এটা মানুহ আপোনাক এনেকুৱা এটা কিট দি যাব দিয়াৰ পিছত কি কৰিব ইয়াৰ ভিতৰত তিনিটা ষ্টিক পাব এই ষ্টিকৰে কি কৰিব লাগিব আমাৰ মুখৰ যোনটো ধৰক থুপ আছে লাৰ আছে মানে সেই লাৰবিলাক তিনিটা ষ্টিক এনেকৈ আমি ঘঁহিব লাগিব ভালকৈ দি মানে এনে সোমাই দি মানে ভালকৈ জানে আমাৰ থুপবিলাক ভালকৈ যাতে সেই তিনিটা ষ্টিকত যাতে ভালকৈ লাগে লাগাৰ পিছত এইটো কি কৰিব আৰু ইয়াৰ ভিতৰত এটা এনভেলপ আছে এই এনভেলপৰ ভিতৰত ভৰাই দিব এইটোৰ ভিতৰত ভৰাই থোৱাৰ পিছত এইটো এতিয়া আকৌ ৰিটাৰ্ণ কৰিব লাগিল তো ৰিটাৰ্ণ কৰা প্ৰচেছটো মই কৈ আছোঁ ৰিটাৰ্ণ কৰা প্ৰচেছটো হ'ল ইয়াৰ ভিতৰতে এটা QR কোড পাব এটা চাব QR কোড পাব আপোনালোকে এই QR কোডটো গুগল লেন্সেৰে আপনি স্ক্যান কৰিব স্ক্যান কৰাৰ লগে লগে আপোনাক এয়া DKMSৰ আপোনাৰ হোৱাটছআপত লৈ যাব হোৱাটছআপত লৈ যালে তাতে এটা মেছেজ শ্ব' হ'ব এই মেছেজটো আপুনি সেন্ড কৰি দিব সেন্ড কৰাৰ পিছতে চাব কেইদিনমান পিছত এইটো বস্তু আপোনাৰ পৰা ল'ব আহিব তো ল'ব আহিব লোৱাৰ পিছত এইটো ক'ত যাব আমাৰ ওচৰে যোনটো আমাৰ কালেকশ্যন চেণ্টাৰ আছে এই কালেকশ্যন চেণ্টাৰত যাব তাৰ পৰা জাৰ্মানীৰ আপোনাৰ লেব চেণ্টাৰত গুচি যাব এই লেব চেণ্টাৰত যাই এনেকৈ এইটো টেষ্ট হ'ব টেষ্ট হোৱাৰ পিছত কি হ'ব যদি ইয়াৰ কোনোবা যদি কেঞ্চাৰ পেশেন্ট আছে আমাৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত যদি কোনোবা কেঞ্চাৰ এনেকুৱা পেশেন্ট আছে যে তাক এনেকুৱা ব্লাড লাগে যোনটো ব্লাড নেকি আপোনাৰ লগতে অকল মেচ হয় বাকি কাৰো লগত মেচ নহয় এইটো নৰ্মেল ব্লাডৰ কথা কোৱা নাই আমাৰ যেনে A পজিটিভ B পজিটিভ এনেকুৱা 8 ৰকমৰ ব্লাড আছে নহয় সেইটো নৰ্মেল ব্লাড নহয় এটা কিবা HLA টাইপ ব্লাড বুলি কয় এইটো 20,000ৰ মানৰ ওপৰত মানে এইটো টাইপ ব্লাড এতিয়ালৈকে পাইছে তো হেনেকুৱা ব্লাড যদি আপোনাৰ লগত যদি মেচ হয় তো এই DKMSৰ পৰা আপোনাক কন্টেক্ট কৰিব আপোনাক হয়তো মেইল কৰিব পাৰে বা ফোন কৰিব পাৰে আপোনাক কন্টেক্ট কৰিব আৰু আপোনাক সুধিব যে আপোনাৰ ব্লাডৰ লগত আমাৰ কেঞ্চাৰ পেশেন্টৰ লগত ব্লাড মেচ হৈছে তো আপোনাক ৰিকুৱেষ্ট কৰিব যে আপোনাৰ ব্লাড ডোনেট কৰক তো তেতিয়া আপুনি কি কৰিব আপুনি হয়তো চিন্তা কৰিব পাৰে এতিয়া ধৰক যে ক'ত যাব লাগিব কিমান বা খৰচা হ'ব কি এইবিলাক খৰচা একো নহয় যিমান খৰচা আছে আপোনাৰ যিমান খৰচা হ'ব আপোনাৰ ওপৰত সব খৰচা এই DKMS পৰা আপোনাক খৰচা পে কৰিব আপোনাক একো এইবিলাক চিন্তা কৰিব নালাগে আপুনি এতিয়া যেতিয়া আৰু এইটো যেতিয়া আপুনি এপ্লাই কৰিব নহয় এপ্লাই কৰোতে যেতিয়া আহিব তেতিয়াও কোনো খৰচা নাই এইটো টকা খৰচা নাই আমি ঘৰত বহি থাকি ফ্ৰী আমি এইবিলাক কৰিব পাৰোঁ ইমান ডাঙৰ এটা হেল্প আমি ঘৰত থাকি এই মোবাইল যোগেৰে আমি কৰিব পাৰোঁ আৰু এইটো চান্স আমি কেতিয়াও এৰিব নালাগে কাৰণ এনেকৈ যদি ইমান ডাঙৰ হেল্প কৰা যায় সকলোৱে আমি ৰিকুৱেষ্ট কৰোঁ এইটো বস্তু এপ্লাই কৰি থ'ব লাগে কাৰণ ভৱিষ্যতে যদি আমাৰ লগত কোনোবাৰ লগত যদি ওচৰৰ লগত যদি হৈ যায় আল্লাহ নকৰা কোনোবাৰ লগত যদি এনেকুৱা প্ৰব্লেম হৈ যায় আমাৰ এটা চান্স থাকিব এটা অপশ্যন থাকিব যে আমিও এই DKMSক আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ যে আমাৰ এনেকুৱা প্ৰব্লেম হৈছে তো আমাকো ব্লাড লাগে আপোনালোকে আমাক সহায় কৰক তো এইটো চান্স আমাক থাকি যাব এইটোৰ কাৰণে সকলোৱে এইটো বস্তু এপ্লাই কৰি থ'ব লাগে তো আশা কৰোঁ ভিডিঅ'টো সকলোৰে ভাল লাগিছে পাৰিলে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব